নমস্কাৰ ইজৰাইলে কৰিলে পুনৰ গাজাত আক্ৰমণ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 24 নৱেম্বৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰ পাবলৈ হলে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখক অসম কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা প্ৰতি বছৰে বৃদ্ধি হ'ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা দেওবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত ব্যক্তিগত বিদ্যালয়ৰ মাচুল চৰকাৰে নিৰীক্ষণ কৰিব এই সন্দৰ্ভত আইন আনিব ৰাজ্য চৰকাৰে প্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰতি বছৰে বৃদ্ধি অনুমোদন জনাই অসম কেবিনেটে প্ৰতি বছৰে 6% বৃদ্ধি পাব দৰমহা মহিলাই 5 বছৰ শিক্ষকতা কৰিলে আৰু পুৰুষে 7 বছৰ শিক্ষকতা কৰিলে ট্ৰান্সফাৰৰ বাবে যোগ্য হ'ব এই সিদ্ধান্ত সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মিয়াৰ বিৰুদ্ধে শক্তিশালীভাৱে ৰাজনীতি কৰিব বুলি মন্তব্য কৰে মিয়া আৰু কংগ্ৰেছক উদ্দেশ্য কৰি দিলীপ শইকীয়াই কৰিলে তীব্ৰ বাক্যবান তেওঁৰ মতে কংগ্ৰেছ অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু শেষ বিন্দু থকালৈকে বিজেপিয়ে মিয়াৰ বিৰুদ্ধে যুঁজি যাব বিধানসভা নিৰ্বাচন চাপি অহাৰ লগে লগে পুনৰ অসমত মিয়াক লৈ ৰাজনীতি আৰম্ভ হৈছে বিজেপিয়ে মিয়াক লৈ ৰাজনীতি কৰা বুলি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে তাৰ প্ৰত্যুত্তৰত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় মিয়াক লৈ ৰাজনীতি কৰিব লাগে আমি কৰিম আৰু শক্তিশালীভাৱে কৰিম জি মিয়াই সংস্কৃতিক প্ৰত্যাহ্বান জনাই জি মিয়াই অসমৰ আধ্যাত্মিক ধাৰ্মিক ঐতিহাসিক স্থানসমূহ দখল কৰে আৰু তেওঁলোকৰ আয়ত্তলৈ লৈ যায় জি মিয়াই জনসংখ্যা বঢ়াই আমাৰ খিলঞ্জীয়া মানুহৰ বাবে ভাবুকিৰ সৃষ্টি কৰে এই মিয়াবিলাকে আমাক কম কষ্ট দিয়া নাই এই কষ্ট দিয়াৰ মূল শক্তি কংগ্ৰেছ আৰু তেওঁলোকৰ লগত থকা দলবিলাক গতিকে আমি মিয়াৰ বিৰুদ্ধে সদায় আছো আৰু ভৱিষ্যতেও থাকিম শান্তি চুক্তি উলংঘা কৰি ইজৰাইলে পুনৰ গাজা আক্ৰমণ কৰে শনিবাৰে এই ঘটনাত কমেও 22 জন লোকৰ মৃত্যু হয় আহতসকলৰ সংখ্যা 87 জন মৃতকৰ ভিতৰত বহু শিশু আছে এই দাবী হামাছে কৰিছে সৌদি আৰবত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা হায়দৰাবাদৰ 46 গৰাকী বাসিন্দাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন শনিবাৰে মদিনাতে সম্পন্ন কৰা হয় ভাৰতীয় নাগৰিকসকলৰ অন্ত্যেষ্টিক্ৰিয়া হযৰত মুহাম্মদৰ পৰিয়ালৰ সহযোগী আৰু সদস্যসকলক সমাধিস্থ কৰা মদিনাৰ জন্নত উল বাকী কৰ্মস্থানতে তেওঁলোকৰ শেষকৃত্য সম্পন্ন কৰা হয় ভোট নিদিলে টকাও নিদিও প্ৰচাৰৰ সময়ত ভোটাৰক চিধা কিয়নি অজিত পাৱাৰৰ মালেগাঁও পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত অজিত পাৱাৰে ভোটাৰক কয় আপোনালোকে ভোট নিদিলে আমি টকাও নিদিও আপোনাৰ হাতত ভোট আছে আৰু আমাৰ হাতত ধন আছে তেওঁ লগতে প্ৰতিশ্ৰুতি দিয়ে আপোনালোকে যদি আমাৰ সকলো প্ৰাৰ্থীক জয়ী কৰায় তেন্তে ধনৰ অভাৱ নহব আমি প্ৰতিশ্ৰুতি দিয়া সকলো কাম কৰিম